हेलो ब्रो नमस्कार আজিৰ পৰা আমি শিৱসাগৰত প্ৰলয় বিধ্বস্ত শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ পুনৰ সংস্থাপনৰ দাবীত আজিৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছো। আজিৰ পৰা আজি ৰাতিপুৱা 8 বজাৰ পৰা প্ৰথমটো অনশনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ল। যদিও মই অকলে অনশনত বহাৰ কথা আছিলে, কিন্তু দলৰ শতাধিক সদস্যই আহি মোৰ লগত ইয়াত অনশনত অংশগ্ৰহণ কৰিলে আৰু এতিয়া 3 বাজিছে, এঘণ্টাৰ পাছত আমাৰ অনশন শেষ হ'ব। কিন্তু আমি প্ৰথমবাৰৰ কাৰণে আমাৰ যি মহাপ্ৰলয় হৈছে আমাৰ 3খন জিলাত, সেই মহাপ্ৰলয়ৰ প্ৰশ্নবিলাক আনুষ্ঠানিকভাৱে আন্দোলনৰ জৰিয়তে অসমৰ চৰকাৰৰ সন্মুখত আৰু ভাৰত চৰকাৰৰ সন্মুখত উত্থাপন কৰিছো। আজি আমি অনশন কৰাৰ যিবিলাক কাৰণ আছে, মই তাৰ গোটেই দাবীকেইটা এবাৰ আপোনালোকৰ সন্মুখত পাঠ কৰি দিব খুজিছো। গোটেই দাবীবিলাক আপোনালোকৰ সন্মুখত কি হ'ল চব এৰুৱাই পেলালি তহঁতে। দাবীবিলাক আমি পাঠ কৰি দিব খুজিছো। আজি আমাৰ অনশনৰ মুঠ 21টা দাবী আছিলে। এই 21টা দাবী আছিলে: 1 নম্বৰ, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট এই 3খন জিলাৰ ভয়াৱহ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰক। 19 তাৰিখৰ দিনা যি ভয়াৱহ বানপানী আহিছিলে, ভয়াৱহ প্ৰলয় আহিছিলে, এইটোক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। 2, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছো। পৰিয়ালবিলাক একদম ঘৰ দুৱাৰ ভাঙি চব শেষ কৰি পেলালে। ঘৰৰ ভিতৰৰ সকলো বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি সোফা ছেটৰ পৰা আৰম্ভ কৰি সকলোবিলাক বস্তু শেষ কৰি পেলালে। সেই আটাইবিলাকৰ কাৰণে এটা এটা পৰিয়ালক আমি 10 লাখকৈ আৰু ব্যৱসায় বাণিজ্য যিমানবিলাক দোকান পোহাৰ আছিলে তেওঁলোকৰ দোকান পোহাৰবিলাক শেষ কৰি লৈ গুচি গ'ল। সেইবিলাককো আমি 10 লাখ টকাকৈ দিবৰ কাৰণে দাবী জনাইছো। বানপীড়িত তালিকাৰ পৰা বঞ্চিত হোৱা অসমৰ প্ৰতিটো প্ৰলয় পীড়িত পৰিয়ালক অসম চৰকাৰে ঘোষণা কৰা 15,000 টকাৰ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছো। আমি জানো যে 15,000 টকাটো একো নহয়, কিন্তু 15,000 টকাটো যদি নাপায় তাৰ অৰ্থটো হ'ব যে সেই পৰিয়ালটোৰ ঘৰত বানপানী হোৱা নাই। সেইকাৰণে আমি যাৰ যাৰ ঘৰত বানপানী হৈছে তেওঁলোকৰ প্ৰত্যেকটো পৰিয়ালকে এই 15,000 টকাৰ যিটো আৰ্থিক সাহায্য, তৎকালীন সাহায্য, সেই সাহায্যটো দিবলৈ দাবী জনাইছো। 4 নম্বৰ, অসমৰ এই 3খন জিলাৰ প্ৰতিটো পৰিয়ালক বাধ্যতামূলকভাৱে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰক আৰু এবছৰৰ বাবে অৰুণোদয়ৰ যিটো মাহেকীয়া টকা 1250 টকা তাৰ দুগুণ হিচাপত অৰ্থাৎ 2,500 টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। মই দাবী জনাইছো যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো পৰিয়ালৰ অন্তত এগৰাকী মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যাৰ ঘৰত মহিলা নাই অথচ যাৰ ঘৰত ফিজিকেলি চেলেঞ্জ মানুহ আছে তেওঁলোকক সেই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰক। 5 নম্বৰ দাবীটো হ'ল কৃষি বিভাগে অসমৰ প্ৰতিখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰক আৰু প্ৰতিখন পথাৰত কঠীয়া প্ৰদান কৰিব, ট্ৰেক্টৰেৰে হাল বাই কঠীয়া প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা কৰক। এইটো এটা ডাঙৰ দাবী। এতিয়া বানপানী শেষ হৈ যোৱাৰ পাছত আমাৰ হাল বাবৰ কাৰণে অসুবিধা হ'ব, তাৎক্ষণিকভাৱে খেতি কৰিবৰ কাৰণে অসুবিধা হ'ব। গতিকে চৰকাৰে তাৎক্ষণিকভাৱে কৃষি বিভাগে তাত যাতে কৃষকসকলৰ কাৰণে কঠীয়া যোগান ধৰে আৰু তাত যাতে ট্ৰেক্টৰাইজেশ্যনৰ ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু য'ত য'ত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে তাত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছো। নেপালী খুঁটিৰ নিচিনা যিবিলাক ঠাইত একেবাৰে গোটেই গাঁওখন ধ্বংস কৰি পেলালে, সেই ঠাইবিলাকত আকৌ নতুনকৈ গাঁও প্ৰতিষ্ঠা কৰাটো সম্ভৱপৰ নহয়। তেনেকুৱা ঠাইত প্ৰতি পৰিয়ালক 1 বিঘাকৈ মাটি আৰু এটা পকী ঘৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট এই 3খন জিলাৰ বানপীড়িতসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বিশেষ পকী ঘৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছো। 8 নম্বৰ, 2026 19 জুলাইৰ এই 3খন জিলাত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ কাৰণসমূহৰ বিষয়ে তৎকালীনভাৱে CBI তদন্ত ঘোষণা কৰিবলৈ আৰু নাগালেণ্ডৰ অবৈধ কয়লা খনন,
অসম আৰু নাগালেণ্ড দুয়োটা ঠাইতে সীমান্তৰ শিল খনন আৰু দিখৌ নদীৰ অবৈধ বালি খননত জড়িতসকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছোঁ। 9 নম্বৰ, এই তিনিখন জিলাৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰতিখন বানপীড়িত জিলাৰ বাবে 1000 কোটি টকাৰ পুনৰ নিৰ্মাণ পেকেজ ঘোষণা কৰিবলৈ দাবী জনাইছোঁ। আমাৰ প্ৰতিটো সমষ্টিৰ কাৰণে 1000 কোটি টকাৰ পুনৰ নিৰ্মাণ পেকেজ ঘোষণা কৰিবলৈ দাবী জনাইছোঁ। 10 নম্বৰ, এই তিনিখন জিলাৰ নদীৰ মথাউৰিৰ উচ্চতা বৃদ্ধি আৰু শক্তি সঞ্চয়, ক্ষতিগ্ৰস্ত নদীৰ মথাউৰিসমূহ পুনৰ নিৰ্মাণ কৰা আৰু অতিৰিক্ত পানী নিষ্কাশনৰ বাবে কৌশলগত স্থানসমূহত স্লুইচ গেট নিৰ্মাণ কৰা, লগতে দিখৌ, দৰিকা, জাজি, মিটং, নামদাং আদি নদীৰ নিৰ্দিষ্ট অংশবোৰ খনন কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। চহৰ আৰু কাষৰীয়া অঞ্চলসমূহত বানপানী নিষ্কাশনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ উপযুক্ত স্থানবিলাকত দলং নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। 12 নম্বৰ, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহ মেৰামতি আৰু নৱীকৰণৰ বাবে পৰ্যাপ্ত পুঁজি দিবৰ কাৰণে দাবী জনাইছোঁ। 13 নম্বৰ, এই তিনিখন জিলাৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা মীন খণ্ড ফিচাৰীবিলাকৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। 14 নম্বৰ, এই তিনিখন জিলাত ক্ষতিগ্ৰস্ত হোৱা ক্ষুদ্ৰ চাহ বাগিচাবিলাকৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিশেষ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। বানপানীত ক্ষতিগ্ৰস্ত হোৱা তিনিখন জিলাৰ সাঁচি খেতিয়কসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। শিৱসাগৰ নগৰ আৰু বানপানীত ক্ষতিগ্ৰস্ত হোৱা অন্যান্য চহৰসমূহৰ বাবে সুসংগত নিষ্কাশন ব্যৱস্থা কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'বৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। লগতে দাবী উত্থাপন কৰিছোঁ যে ভাড়াঘৰত থকা যিবিলাক মানুহ, ভাড়াঘৰত থকা মানুহবিলাকক এতিয়ালৈকে আমাৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে এতিয়ালৈকে সমীক্ষা কৰা হোৱা নাই, ছাৰ্ভে কৰা হোৱা নাই। সেই প্ৰত্যেকটো ভাড়াঘৰত থকা মানুহক আমি ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছোঁ। থলুৱা যুৱক যুৱতীসকলৰ দ্বাৰা পৰিচালিত সবমা সমিতি, ব্যক্তিগত গাহৰি ফাৰ্ম, হাঁহ কুকুৰা ফাৰ্ম, ছাগলী ফাৰ্ম, নাৰ্চাৰী, কৃষি ফাৰ্ম আদিক পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। চৰকাৰী, বেচৰকাৰী আৰু অৰ্ধ চৰকাৰী বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম, কিতাপ যোগান ধৰা আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা ডিগ্ৰী পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি মাচুল ৰেহাই দিবলৈ দাবী জনাইছোঁ। বানপীড়িত সকলো গাঁৱত একেৰাহে 7 দিনৰ ব্যৱধানত ভ্ৰাম্যমাণ চিকিৎসা ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। বানপানীৰ ফলত স্থানীয় হস্ততাঁত উদ্যোগ, তাঁতশালবিলাকৰ যি ক্ষতি হৈছে আৰু হস্ততাঁতৰ বস্ত্ৰ উদ্যোগ চবৰে অন্য হস্ততাঁতৰ আৰু বস্ত্ৰ উদ্যোগৰ যি ক্ষতি হৈছে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু লগতে এই তিনিখন জিলাত যিমান পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, মটৰচাইকেল, 3চকীয়া গাড়ী, 4চকীয়া গাড়ীৰ ক্ষতি হৈছে সকলোৰে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এই 22টা দাবীৰ ভিত্তিত আজি আমি অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰিবৰ কাৰণে ঠিক কৰিছোঁ আৰু একে সময়তে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি আজি জিলা উপায়ুক্তৰ জৰিয়তে ইয়াৰ পৰা আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এই 22টা দাবী উত্থাপন কৰিম, যাতে প্ৰকৃত অৰ্থত প্ৰলয় পীড়িত মানুহবিলাকৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয়। মই আকৌ কৈছোঁ যে যেনেকৈ আমি CBI তদন্ত দাবী কৰিছোঁ, তেনেকৈ আমি ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। যেনেকৈ প্ৰতিখন ঘৰৰ কাৰণে 10 লাখ টকাকৈ দাবী উত্থাপন কৰিছোঁ, প্ৰতিখন দোকানৰ কাৰণে 10 লাখ টকা দাবী উত্থাপন কৰিছোঁ আৰু একেটা সময়তে আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত এলেকাৰ যিমানবিলাক ৰাস্তা ঘাট পদূলি এইবিলাকৰ কাৰণে বিশেষ পেকেজ দিবৰ কাৰণে দাবী উত্থাপন আমি কৰিছোঁ। তো এই দাবীবিলাকৰ ভিত্তিত আজি প্ৰথম আন্দোলনৰ কাৰ্যসূচী, আজি 15 আগষ্ট তাৰিখৰ দিনা প্ৰথম অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু অহা 17 তাৰিখৰ দিনা আমি নাজিৰাস্থিত ONGCৰ কাৰ্যালয়, এছাম এছেটৰ কাৰ্যালয় ঘেৰাও কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত আমি গণসমাৱেশৰ কাৰ্যসূচী আৰু তাৰ পৰৱৰ্তী সময়ত আমি গুৱাহাটীত গৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ধন্যবাদ।